হেল্ল' গাইজ, কাষ্টাৰ্ড বনাব সকলোৱে জানেই, কিন্তু মই ফাৰ্ষ্ট টাইম বনাইছোঁ যিহেতুকে সেইকাৰণে এবাৰ শ্বেয়াৰ কৰিলোঁ কেনেকৈনো মই বনাইছোঁ। আপোনালোকে কেনেকৈ বনাই জনাব। এয়া গাখীৰত লং ইলাচি দিলোঁ আৰু গাখীৰখিনিৰ পৰা চেনি দিলোঁ আৰু উতলিবলৈ থ'লোঁ। তাৰপিছত ফল মূলখিনি কাটি ল'লোঁ আৰু ফল মূল কাটি লৈ এই কাষ্টাৰ্ডখিনি ঠাণ্ডা গাখীৰত মই মিহলি কৰি লৈছোঁ আৰু মিহলি কৰাৰ পিছত খুব ধুনীয়া এনেকৈ হৈ গ'ল। তাৰপিছত আকৌ গাখীৰখিনিৰ পৰা ইয়াক গাঢ়া হ'বলৈ দি আছোঁ আৰু তাৰপিছত কাষ্টাৰ্ডখিনি দি দিলোঁ ইয়াতে আৰু দি পূৰা লৰাই দিছোঁ আৰু কি ধুনীয়াকৈ চাওকচোন একদম পূৰা হৈ গোট মাৰিছে। আৰু তাৰপিছত আকৌ গাখীৰ গৰম দিছোঁ বেলেগকৈ আৰু ফল মূলখিনি ইয়াতো ৰেডি আছিলে আৰু কাষ্টাৰ্ডত দি দিলোঁ আৰু দিয়াৰ পিছতেই গাখীৰখিনিও হ'ল আৰু এয়া গাখীৰ ঢালি দিছোঁ ইয়াত। খুব ধুনীয়া লাগিছিলে, যদিও ৰোজা নোখোলাৰ আগত বনাই আছিলোঁ। ইফতাৰ কৰি যেতিয়া খালোঁ খুব ভাল লাগিছে, মাও কৈছে ভাল লাগিছে বুলি। আৰু আজি বহুত ইফতাৰ হৈ গ'ল। ৰমজান মাহত সকলোৱে এনেধৰণৰ মৰম অকণমান দিয়ে, সকলোৱে ইঘৰে সিঘৰক এনেকৈ বিলায় আৰু আজি বহুত হৈ গ'ল। এয়া ভাইটিও আনিলে চিকেন পকৰা।